আপোনালোকে চাব যে 2016 চনৰ পৰা 2016-2021 এই দুয়োটা বিধানসভা যি আমাৰ বিধানসভা হৈ গ'ল, নিৰ্বাচন হৈ গৈছিল আৰু সেইখিনি সময়ত আমাৰ মিত্ৰতা যি আছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্বৰ আগ্ৰহত অসমত এখন সুস্থ সুস্থিৰ চৰকাৰ গঠনৰ স্বাৰ্থত, জাতি মাটি ভেটি ৰক্ষা কৰাৰ স্বাৰ্থত, এখন ভাল চৰকাৰ এখন গঠনৰ স্বাৰ্থত আমি সেইখিনি সময়ত মিত্ৰজোঁটক আমি তিনিওটা বিধানসভা সমষ্টি আমি এৰি দিছিলোঁ, ৰাজ্যিক নেতৃত্বে এৰি দিছিলে। আৰু আপোনালোকে দেখা পাইছে যে অকল বঙাইগাঁও বিধানসভাৰ বাহিৰে দুয়োটা বিধানসভা সমষ্টিত কিন্তু আমাৰ মিত্ৰজোঁটে পৰাজিত হৈছিল বিগত দুটা বিধানসভা নিৰ্বাচনত। গতিকে আমি মিত্ৰতাৰ যোনটো ধৰ্ম পালন কৰাৰ এটা আগ্ৰহ প্ৰকাশ কৰিম আমিও, যে যিহেতু আমাৰ সংগঠনৰ যথেষ্ট শক্তিশালী। আপোনালোকে যদি যিখিনি পৰিসংখ্যা যদি আপোনালোকে চায় যে বিগত নিৰ্বাচনৰ যিখিনি লোকসভা নিৰ্বাচনেই হওক বা উপ নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক, আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সম্পূৰ্ণভাৱে দেহেকে খাটি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জিকাবলৈ চেষ্টা কৰিছিলোঁ তিনিওটা বিধানসভা সমষ্টিত, কিন্তু বঙাইগাঁও বিধানসভা সমষ্টিত আমি জিকাৰ বাহিৰে দুটা বিধানসভা হাৰিছিলোঁ। আৰু এই দুয়োটা বিধানসভা সমষ্টিত কিন্তু আপোনালোকে চাব, অভয়পুৰী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিশেষকৈ লোকসভা আৰু যিখিনি উপ নিৰ্বাচন হৈ গ'ল, সেই দুয়োটা বিধানসভা সমষ্টিত নিৰ্বাচনত কিন্তু আমি পূৰ্বত তেখেতসকলে যিমান ভোট লাভ কৰিছে তাতকৈ বেছি ভোট আমি দিবলৈ সক্ষম হৈছিলোঁ। আৰু এই ক্ষেত্ৰত নিঃসন্দেহে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা কিন্তু কৃতিত্ব আছে, এইখিনি আপোনালোকে চাব। আৰু পৰৱৰ্তী সময়ত আমাৰ বঙাইগাঁও পৌৰসভা নিৰ্বাচন আপোনালোকে চাওক, অভয়পুৰী পৌৰসভা নিৰ্বাচন আপোনালোকে চাব, গোটেই পৌৰসভা আমি দখল কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে অভয়পুৰী পৌৰসভা আমি দখল কৰিছিলোঁ। পঞ্চায়ত নিৰ্বাচনত যদি পৰিসংখ্যা আপোনালোকে ভালদৰে চায়, অভয়পুৰী বিধানসভাত কেনেকুৱা ধৰণৰ এটা ফলাফল, আমাৰ মিত্ৰজোঁটতকৈ আমি আগত আছোঁ। বঙাইগাঁও বিধানসভা নিৰ্বাচন সমষ্টিত আমাক যিমানখিনি মিত্ৰতাৰ জৰিয়তে আমাক আসন দিয়া হৈছিল, সেই আসন গোটেইখিনিতে আমি জিকিছোঁ। গতিকে এনেকুৱা ধৰণৰ পৰিসংখ্যা আমি নিশ্চিতভাৱে দাবী কৰিব পাৰোঁ। আৰু আমি যদিও দাবী কৰোঁ, আমি আচলতে কি, যিহেতু আমাৰ এটা ছিষ্টেম আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টী এটা নীতি আদৰ্শ থকা দল, গতিকে আমি নিশ্চিতভাৱে ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত আমি এই কথাখিনি দাবী আমি জনাইছোঁ যে মিত্ৰতা ধৰ্ম পালন কৰি অন্ততঃ আমাৰ মিত্ৰ দলে বঙাইগাঁও আৰু অভয়পুৰী বিধানসভা সমষ্টি আমাক এৰি দিয়ক। নিৰ্বাচন খেলাৰ কাৰণে আপুনি প্ৰস্তুত নে? নিশ্চিতভাৱে যিহেতু মই তৃণমূল পৰ্যায়ৰ পৰা মই দল কৰি আহিছোঁ, একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল সভাপতিৰ দায়িত্ব পালন কৰিছোঁ, জিলা সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছোঁ, এতিয়া জিলা সভাপতিৰ দায়িত্ব পালন কৰি আহিছোঁ। গতিকে যদি দলে বিবেচনা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে মই খেলিবলৈ পাম। ব্যক্তিগতভাৱে আপুনি টিকেট বিচাৰিব? নিশ্চিতভাৱে মই থেংক ইউ। হ'ব, থেংক ইউ। বহুত বহুত ধন্যবাদ।